নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু খোৱাৰ পৰা উঠি আহিছে, চকুটো উখাৰি আছে চাগে। আৰু আহি পেলাই মানে দেখা পাইছোঁ আমাৰ তুলসীজোপা হয়তো গৰুৱে খালে নে ছাগলীয়ে খালে ঠিক নাই মানে। বৰ বেয়া লাগে মানে এনেকুৱা হ'লে। বেৰিহে দিব লাগিব নেকি। আৰু আমাৰ চাওক গোঁসাই ঘৰটো মানে একমাহে হ'ব এতিয়াতো সোমোৱাব পৰা নাই নহয়। ভাত কেৰেলা লাগি আছে। মঙলবাৰলৈ শেষ হ'ব আৰু একমাহ হ'ব, তেতিয়া এইবিলাক কাটিব লাগিব আৰু। গোঁসাই ঘৰ পূৰা ভাতকেৰেলা গছ হৈ গৈছে, কিন্তু ভাতকেৰেলা সেই বুলি ইমান লগাও নাই। আৰু আমাৰ ঘৰত দুপৰ টেঙা চাওকচোন কিমান ওখ হৈছে। আগতে খাইছিলোঁ, বহুত দিন হ'লেও খাবলৈ পৰা নাই। কিমান ওখ গছ আছে। এইটো ফুলটো কিবা এইটো ভাল লাগে, মই এইটো নাম কি নাজানো অৱশ্যে। এই ফুলটো বাৰু কম ধুনীয়া নে ভাবিবলৈ গ'লে, সি এনেই খালি বগা হৈ থাকিলে ইমান ধুনীয়া, তাৰ লগত আকৌ ৰঙাকৈ ওলাই পেলাই কম ধুনীয়া কৰি পেলাই নে তাক নিজকে। আৰু এতিয়া যাবলৈ ওলাইছোঁ, লগত আছে আমাৰ ভাগিনী আহিছিলে, তাইক লৈ যাব লাগিব। অৱস্থা চা। তোক পাৰ কৰি দিব লাগিব ন। বাবুক লগ পালোঁ। অঁ, আৰু মই জন্মদিনৰ কাৰণে যিটো উপহাৰ কুপন নহয়, ভাগ্য পৰীক্ষাৰ খেলৰ কথা কৈছিলোঁ, সেইটো আজি ৰাতি কৰি পেলাম বুলি ভাবিছোঁ, যদি চব ঠিকে থাকে। গতিকে মানে আচৰিত কথা, মই 10জনমান হ'লে ভাল হ'ব বুলি ভাবিছিলোঁ, 93জন হ'ল মানে আগ্ৰহী ব্যক্তি। গতিকে মানে খেলখন ভাল লাগিব, তাকে ভাবি আছোঁ, অলপমান এক্সাইটেড হৈ আছোঁ আজি। লটাৰী খেলটো মানে কিছুমানে কৈ আছে যে মোক আমুকখন কিতাপ লাগিব, মোক কোনোবাই কওঁ মোক 1 নম্বৰখন লাগে, মোক 2। একচুৱেলি মই সেই বুলি তেনেকৈ চিন্তা কৰা নাই কথাটো। আৰু কোনোবাই কৈছে মোলৈ পঠাবচোন, মোলৈ দিবচোন। মানে দিয়াটোতো তেনেকুৱা নহয় কথাটো, মানে মই যিহেতু মোক কৈছোঁ যে এইটো ভাগ্য পৰীক্ষাৰ খেল, গতিকে যোন তাতে সৌভাগ্যৱান ওলাব দুগৰাকী, সেই দুগৰাকীকে দিম মই। আৰু যিগৰাকী প্ৰথমতে চিলেক্ট হ'ব তেওঁক দিম কাঞ্চনখন, আৰু যিগৰাকী দ্বিতীয়তে চিলেক্ট হ'ব তেওঁক দিম এইখন কিতাপ। গতিকে আৰু কিবা যদি ভুল চুল দেখা পায় মই খেলখন অনুষ্ঠিত কৰা, তেতিয়াহ'লে আপোনালোকে দেখুৱাই দিব, শুদ্ধ কৰি দিব, ভুলবোৰ আঙুলিয়াই দিব। আৰু যোৱাকালি মোৰ ভিডিঅ'ত এগৰাকীয়ে কমেণ্ট দিছে, মানে কমেণ্টটো ধৰি লওক এনেকুৱা দিছে আৰু যে আপোনালোকে মানে বিনি আৰু মোৰ কথা কৈছে যে আপোনালোকে হাজবেণ্ড ৱাইফে মিলি পোৱালীজনীক লৈ পেলাই, মানে ছোৱালীজনীক লৈ কিয় ইমান ভিডিঅ' বনাই আছে, আপোনালোকে তাইক অকণমান শান্তিৰে থাকিব দিয়ক, কিবা মানুহৰ মাজলৈ কিয় ইমান লৈ আহিছে। আৰু কৈছে কিবা মানুহে যিমান মৰম চেনেহ সেইবিলাক দিছে, সেইবিলাক মানে তাইৰ কাৰণে ভাল নহয়। মাজতে তেনেকৈ দি পেলাই এগৰাকীয়ে বৰ বেয়াকৈ ফচিছে মাক দেউতাক, মানে বস্তুবোৰ তেনেকুৱা আৰু। এতিয়া কথাটো হ'লগৈ তাৰপিছতে মোৰ কথাটো হ'ল কি, ভিডিঅ'ত যদি কমেণ্ট দিয়ে তেতিয়াহ'লে তাৰ ৰিপ্লাইটো দিব লাগিব। মই মানে বস্তুবোৰ যিহেতু মই বুজি পোৱা নাই, গতিকে মই সুধিলোঁ যে মোৰ ভুলটো ক'ত। তেওঁলোকে ৰিপ্লাই দিয়া নাই। মই সুধিছিলোঁ যে মোৰ ভুলটো ক'ত আছে সেইটো দেখুৱাই দিয়ক, তেতিয়া তেওঁলোকে মানে কোনো ৰিপ্লাই দিয়া নাই। গতিকে তেওঁ যদি মোৰ ভুলটো দেখুৱাই দিলেহেঁতেন, মই তেতিয়াহ'লে ইয়াতে মই এনেকৈ কথাটো নুলিয়ালোহেঁতেন। কিন্তু যিহেতু তেওঁ ভুলটো দেখুৱাই দিয়া নাই, গতিকে মই ক'বলৈ বাধ্য। গতিকে যদি কমেণ্ট দিয়ে তেতিয়াহ'লে অনুগ্ৰহ কৰি, মোৰ ভিডিঅ' যদি কোনোবাই চাইছে, যদি কমেণ্ট দিয়ে তেতিয়াহ'লে কমেণ্টৰ ৰিপ্লাইটো, মই কমেণ্টৰ যদি ৰিপ্লাই দিওঁ, কিবা এটা সুধিলে অন্ততঃ ৰিপ্লাইটো দিব, নহ'লে মানে কিবা এটা ভাল নালাগে আৰু দেই। এতিয়া মোৰ কথাটো হ'ল কি, আমি কিয় বনাই আছোঁ ভিডিঅ'টো। ফাৰ্ষ্ট কথা হ'ল, কিছুমান বস্তু আগৰ কথাটো বেলেগ আছিলে, কিন্তু আজিকালি মানে যিহেতু টেকন'লজিৰ দিন, গতিকে মই ভাবিছোঁ আমি তাইৰ সৰুকালটো হয়তো গেলেৰীৰ পৰা কেতিয়াবা নোহোৱা হৈ যাব পাৰে, কিন্তু যদি মোৰ ইউটিউবত থাকে তেতিয়াহ'লে ডেফিনেটলি সেইটো মোৰ কাৰণে ভাল হ'ব।
তেতিয়া মানে মই এইটো কোনো কৰোঁতে এইটো চিৰ জীৱনৰ কাৰণে থাকি গ'ল। এতিয়া ধৰি ললোঁ মাজতে ৰাসৰ যেতিয়া ভিডিঅ' বনাইছিলোঁ, যেতিয়া আমাৰ গাঁৱৰ ভণ্টিজনীয়ে কৃষ্ণ লৈছিলে, তাই মানে কৈছে ধনদা থেংক ইউ দেই, এইটো চিৰ জীৱনৰ কাৰণে থাকি গ'ল। সেইটো হয়, গেলেৰীৰ পৰা নোহোৱা হৈ যাব পাৰে, কিন্তু ইউটিউবত খুচৰিলে পাই যাব। আৰু তাই অন্ততঃ চাব পাৰিব যে তাইৰ জন্মদিনটো কেনেকুৱা আছিলে, তাইৰ শুয়ো মানে প্ৰথম কেইদিন তাই কেনেকুৱা হৈছিলে। গতিকে সেই হিচাপে আমি ভিডিঅ' ৰাখিছোঁ। আৰু কথাটো হ'ল চব বস্তু আমি নাজানো। এতিয়া কিছুমান বস্তু শ্বেয়াৰ কৰিলে কিছুমানে মানে কয় চব কথা শ্বেয়াৰ কৰে পাব্লিকৰ আগত। কিছুমান বস্তু শ্বেয়াৰ কৰিলে কি হয়, এতিয়া ধৰি ললোঁ তাই জণ্ডিছ হৈছে বা কিবা প্ৰব্লেম হৈছে, তেতিয়া বহুত মানুহে ধুনীয়া ধুনীয়া কমেণ্ট কিছুমান দিছে, যিবিলাক বস্তু ধৰি ললোঁ তাইৰ ফালে পিছ দি খাব নাপায় বা কিবা ধৰণৰ তেনেকুৱা ধৰণৰ যেনেধৰণৰ কমেণ্ট দিছে, আমি জানিব পাৰিছোঁ বহুত ভাল কথা। গতিকে মানে বা বিচনাত খাব নাপায়, সেই বস্তুবোৰ ফেচবুকৰ পৰা জানিব পাৰিছোঁ ন। গতিকে ফেচবুকটো আমি যদি ভালকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ডেফিনেট ছ'চিয়েল মিডিয়া বেয়া নহয়। যদি আমি ফটুৱাকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহে ফটুৱা। গতিকে মোৰ উদ্দেশ্য হ'ল সেইকেইটাই যে কিবা এটা নজনা কথা আমি জানিব পাৰিম, কিবা এটা ভুল হ'লে শুধৰাই দিয়া মানুহ বহুত আছে, অসংখ্য আছে। দুই এগৰাকীয়ে বেয়া পায় আপোনালোকৰ নিচিনা যি দুগৰাকীয়ে কমেণ্ট দিছে, কিন্তু ভাল পোৱা মানুহ অসংখ্য আছে। গতিকে মানে এতিয়া আপোনালোকে কওক, আমি সৰহ সংখ্যক মানে 100জন ভাল পোৱা মানুহৰ কথা শুনিম নে 2জন বেয়া পোৱা মানুহৰ কথা শুনিম, এই তেনেকুৱা নিচিনা কথা। গতিকে মানে বেয়া লাগিছে আৰু কিছুমান কথাবোৰ, কিছুমান বস্তু মানে। আৰু একেবাৰে ৰাতি লগ পাই আছোঁ। তাৰমানে ৰাতিপুৱা যিটো কৈছিলোঁ, ভাবিছিলোঁ এতিয়া মানে ফেচবুক লাইভেৰে কৰিম। গতিকে সেইখিনি ধৰি ললোঁ মানে ভিডিঅ'ত নেদেখাওঁ। বাকী মই মানে এনেকৈ ধৰি ললোঁ যিখিনি নাম আছে মানে ফেচবুক আৰু হোৱাটছআপৰ পৰা হোৱাটছআপ আহিছে, ফেচবুক আৰু ইউটিউবৰ পৰা যিসকল আগ্ৰহী এনেকৈ চবৰে নাম লিখিছোঁ। একদম 95লৈকে হৈছে। আৰু গোটেইখিনি মানে এতিয়া টুকুৰা কৰিম, 95টা টুকুৰা। তাৰ পাছত ভাবিছোঁ আৰু প্ৰথমে 5টা আঁতৰাম, 10টাকৈ আঁতৰাই লাষ্ট 10টাৰ পৰা এটা আঁতৰাম। তেনেকৈ একে শেষত যোন ৰয়গৈ আৰু তেনেকৈ বুলি ভাবিছোঁ আৰু নিজা আইডিয়া মানে সম্পূৰ্ণৰূপে। আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফেচবুক লাইভতো চাগে ফেচবুকত চাগে লাইভটো 1 মাহমান থাকি যায় নেকি, খুব সম্ভৱ। গতিকে তাতে চাব পাৰিব ইচ্ছা কৰিলে। কোনোমতেদি মানে কিবা মানে বহুত এটা মূৰৰ পৰা এটা বোজা এটা গুচি গ'ল। খেলখন শেষ কৰিলোঁ আৰু প্ৰথম পুৰস্কাৰ পালে ববিতা বৰা আৰু দ্বিতীয় পুৰস্কাৰ পালে মৌচুমী হাজৰিকা। তেখেতসকলক মই মানে ফেচবুকতে হওক ইউটিউবতে হওক আপোনালোকৰ এড্ৰেছটো পঠাব খালি, নহয়তো মই এড্ৰেছটো মানে সোনকালে পঠাব পাৰিম আৰু তেতিয়া। আৰু এনেভাৱে মই গোটেই 95টা এনেকৈ টুকুৰা লৈ পেলাই মানে ইয়াৰ পৰা মই বাচিছিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে ফেচবুক লাইভত, মই অথনি কৈছিলোঁ ফেচবুক লাইভত চাব পাৰিব। ফেচবুকত আছে চাগে 30 দিনমানলৈকে থাকিব। গতিকে যদি ক'ৰবাত কিবা ভুল চুল আছে কিবা মানে তেতিয়াহ'লে দেখুৱাই দিব। মোৰ প্ৰচেছটোত অলপমান দীঘলীয়া হ'ল মানে। গতিকে আগলৈ যাতে মই তেনেকৈ ধৰণে ধৰি লওক ভুলবোৰ শুধৰাই আগবাঢ়িব পাৰোঁ, আৰু আগলৈ যাতে কিবা ভাল পদক্ষেপ এনেধৰণৰে হওক বা অন্য কিবা ভাল পদক্ষেপ ল'ব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু বহুত সংখ্যকে মানে ইমান ধুনীয়াকৈ আগ্ৰহ দেখালে কিতাপ পঢ়িবৰ কাৰণে। বৰ্তমান সময়ত এই যান্ত্ৰিকতা যুগত কিতাপ পঢ়িবলৈ 95জন ব্যক্তি ওলাইছে। মই মানে ভাবি আচৰিত লাগিছে। গতিকে খুব বেছি ভাল লাগিছে। এইটো এটা বৰ সুন্দৰ মানে সময় বুলি ক'ব লাগিব আৰু। গতিকে চাওঁ মই যাতে এনেকৈ মই আগুৱাই যাব, সেইখিনিৰ কাৰণেও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনেকৈ কিতাপৰ দুনীয়াখনলৈ যাতে মানে এটাই উদ্দেশ্য আৰু মানুহে কিতাপ পঢ়ক। কিতাপ পঢ়িলে অন্ততঃ মানে কি আৰু এটা ডাঙৰ বন্ধুত্ব। আপোনাৰ ধৰি ললোঁ মোবাইলত আজি নেটৱৰ্ক নাই বা কাৰেণ্ট নাই, চাৰ্জ নাই, আপুনি অকলশৰীয়া অনুভৱ কৰিব। কিন্তু কিতাপখন পঢ়িলে আপোনাৰ না চকু বেয়া হ'ব না কিবা হ'ব, কিন্তু আপুনি কিতাপখন যেতিয়া যোন মুহূৰ্ততে নহওক, কোনো নেটৱৰ্কৰ কথা নাই, কোনো কাৰেণ্টৰ কথা নাই, চাৰ্জৰ কথা নাই। গতিকে মানে বুজি পাইছে আৰু ইমান বুজাই নাথাকোঁ। গতিকে মানে কিতাপ পঢ়াটো হোমেন বৰগোহাঁই ছাৰেও কৈছে মানে বৰ ডাঙৰ সম্পদ বুলি। মানে একদম বুঢ়াৰ বয়সলৈকে ধৰি লওক টকা পইচা থাকিলে ডেকা বয়সত আপোনাৰ বন্ধু বান্ধৱ বহুত থাকিব, কিন্তু যেতিয়া আপোনাৰ বয়স পৰি আহিব, আপোনাৰ সৌন্দৰ্য নাইকিয়া হ'ব, যেতিয়া আপোনাৰ শক্তি নোহোৱা হ'ব, তেতিয়া আপোনাৰ বন্ধু বান্ধৱৰ সংখ্যা কমি যাব। কিন্তু কিতাপ এনেকুৱা এজন বন্ধু কোনো মুহূৰ্ততে আপোনাক এৰাই নিদিয়ে। আৰু ভাত পানী খাই আহিলোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিব ওলালোঁ। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে। আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। সকলোৱে দিনবোৰ শুভ হওক সেই কামনাৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।